মুচিয়ে লিখা প্ৰথম পুস্তক কি? উত্তৰ মুচিয়ে লিখা প্ৰথম পুস্তক হ'ল আদি পুস্তক। আদিতে ঈশ্বৰে কি সৃষ্টি কৰিলে? উত্তৰ আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। পৃথিৱী কেনেকুৱা আছিল? উত্তৰ পৃথিৱী নিৰ্জন আৰু শূন্য আছিল আৰু আন্ধাৰ অগাধ জলৰ ওপৰত আছিল আৰু ঈশ্বৰৰ আত্মাই জলৰ ওপৰত সোমাইছিল। দ্বিতীয় দিনা ঈশ্বৰে কি সৃষ্টি কৰিলে? উত্তৰ এই বুলি ঈশ্বৰে বিতান নিৰ্মাণ কৰি বিতানৰ ওপৰত জলসমূহ বেলেগ কৰিলে আৰু তেনেকুৱাই হ'ল। তৃতীয় দিনা ঈশ্বৰে কি সৃষ্টি কৰিলে? উত্তৰ ঈশ্বৰে তৃতীয় দিনা ভূমি সৃষ্টি কৰিলে। পাছে ঈশ্বৰে ক'লে, আকাশৰ তলত থকা জলসমূহ একে ঠাইলৈ আহি গোট খাওক আৰু স্থল ওলাওক। তাতে তেনেকুৱাই হ'ল।